ঘৰত কুকুৰ আছে যদি সাৱধান এটা সৰু ফুলৰ বাবে যাব লগা হ'ব পাৰে জেললৈ জানক এই কঠোৰ আইনখনৰ বিষয়ে যদি আপোনাৰ পোহনীয়া কুকুৰ আছে তেন্তে অলপ সাৱধান হ'ব লাগিব এনে বহু আইন আছে য'ত এটা সৰু ফুলৰ ফলত কঠোৰ শাস্তি হ'ব পাৰে আপুনি নিশ্চয় কুকুৰে কামুৰা শুনিছে বিপদকামী কুকুৰেও যেতিয়া ভুকিব আৰম্ভ কৰে তেতিয়া বহুতে ভয় খায় যেতিয়া এনে ঘটনা সংঘটিত হয় তেতিয়াই পশুপ্ৰেমী আৰু অন্যান্য নাগৰিকৰ মুখামুখি হয় য'ত পশুপ্ৰেমীসকলে অঘৰী কুকুৰৰ অধিকাৰৰ কথা কয় যদি আপোনাৰ পোহনীয়া কুকুৰে কাৰোবাক কামুৰা বা বিপদকামী কুকুৰে কাৰোবাক কামুৰে তেন্তে সমস্যাটো বৃদ্ধি পাব পাৰে নতুন আইনখনত অনুৰূপ কিছু ব্যৱস্থা কৰা হৈছে এনে পৰিস্থিতিত যদি আপুনি কুকুৰ ৰাখে তেন্তে আপুনি অতি সাৱধান হোৱাটো প্ৰয়োজন যদি পোহনীয়া জন্তুটো আক্ৰমণাত্মক হয় তেন্তে মালিকে লিজ বা মুখাৰ ব্যৱস্থা কৰিব লাগে পোহনীয়া জন্তুৰ মালিকে যত্ন ল'ব লাগে যাতে তেওঁলোকৰ জীৱ জন্তুক সময়মতে টীকাকৰণ কৰে নতুন আইনখনৰ মতে আপোনাৰ কুকুৰে যদি কাৰোবাক কামুৰে তেন্তে সংহিতা আইনৰ 291 নং ধাৰাত আপোনাৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব পাৰে 6 মাহৰ কাৰাদণ্ড বা 5,000 টকা জৰিমনা বিহাৰো ব্যৱস্থা আছে এই পৰিস্থিতিত FIR পঞ্জীয়ন হ'ব নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ